আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এক বিজ্ঞপ্তি যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক নিযুক্ত কৰা হৈছে আৰু আমাৰ কাৰ্যকৰী সভাপতিও দুজনমান নতুনকৈ নিযুক্ত কৰা হৈছে আৰু বিভিন্ন ধৰণৰ উপসমিতিও আজি নতুনকৈ নিযুক্ত কৰা হৈছে। মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এই সিদ্ধান্ত শ্ৰীমতী সোনিয়া গান্ধী, শ্ৰী ৰাহুল গান্ধী আৰু আমাৰ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। নিৰ্বাচন আগন্তুক সময়ত আমাৰ আহি আছে আৰু এইখিনি সময়ত আমি এজন নতুন সেনাপতিৰ অধীনত সৈন্যবল হিচাপে একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িম। আমি ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আগন্তুক সময়ত কংগ্ৰেছ আৰু অধিক শক্তিশালী হ'ব আৰু আমি এক প্ৰত্যাহ্বান গণতন্ত্ৰ ৰক্ষাৰ বাবে, অসমৰ স্বাভিমানৰ বাবে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যেনেধৰণে অসমীয়া ৰাইজক অপমান কৰি আছে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ'ম।